नाम मोहम्मद अब्बास। कहाँ से हो वो? दिल्ली दिल्ली दिल्ली। আমি আসলে যোৰহাটৰ কেইজনমান বন্ধু বান্ধৱী ভণ্টি ভাইটি চব লগ খাই পেলাই বানপানীৰ কাৰণে আমি সাহায্য তুলি আছিলোঁ। তাৰ মাজতে আমি কিছুমান দোকান পোহাৰো আমি ভিজিট কৰি আছিলোঁ আৰু বৰালিৰে এখন দোকান এই দাদা मुंबई बाजार है हमारा। এই দাদাজন তেখেতৰ ওচৰলৈ আমি কিবা এটা অনুদান বিচাৰি আহিছিলোঁ। তেখেতে ইয়াত থকা যিমান কাপোৰ আছে সকলো কাপোৰে আমাক দি দিছে বানপানী ৰাইজৰ কাৰণে। তেখেতক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ দিনত মানে এনেকৈ কোনেও হয়তো নিদিয়ে। আৰু বিশেষকৈ কথা এটা ক'বলৈ গ'লে দাদা আমাৰ অসমৰ নহয়, দাদা হৈছে অসমীয়া অনাঅসমীয়া ক'বলৈ গ'লে, কিন্তু তেওঁ ইয়াৰ চিটুৱেশ্যনটো বুজি পায়। আমাক এটা বহুত ডাঙৰ হেল্প কৰিলে। এইটো হেল্প মানে হয়তো আমাৰ লোকেল মানুহে নকৰে। দাদাক এইটো কাৰণে আমি আমাৰ ফালৰ পৰা থেংক ইউ দিছোঁ। তেওঁ দোকানত থকা যিমান কাপোৰ আছে চব কাপোৰ দি দিছে। দোকানখন দেখাই এইখন হৈছে বম্বে বিউটি বাজাৰ। দাদা নামটো কৈ দিয়ক এবাৰ। मेरा नाम मोहम्मद अब्बास। कहाँ से हो वो? दिल्ली दिल्ली दिल्ली। हम दिल्ली से हैं। তেখেত দিল্লীৰ হয়। আমাৰ অসমৰ এই বান পৰিস্থিতিৰ বিষয়ে গম পায়। একদম যিমান কাপোৰ আছে চব দিছে। তেখেতক মানে আমাৰ সকলোৰে ফালৰ পৰা বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।